মোহক জয় এখন বাক মৃত্যু হন্তে কৰো মই মাৰণ অভক্তৰ কদাচিত নাহিকে নিস্তাৰ হেৰাম পৰম পুৰুষময়ী আত্মা জগতৰ মোক এৰি আনকোভ জয় জিতু নৰ হে তাহাৰ দুৰ্ঘোৰ ভৱ নহে নিবাৰণ ও নিকাৰ ভুঞ্জয় হিত অধম দূৰ কথাখিনি হ'ল ভগৱানৰ নিমিত্তে যিসকলে ভাৰ্য পুত্ৰক তুচ্ছ জ্ঞান কৰে ধন সম্পত্তি আদি কৰি তো কালচক্ৰ নাশ কৰিলে দুখ নকৰে আৰু তেওঁলোকক মই সদায় সেই সকলোবোৰ বাদ দি মোক ভজি থকাবিলাকক মই সদায় উদ্ধাৰ কৰোঁ আনহাতে তাত ব্যতিৰেকে অভক্ত যিবিলাক অন্যান্য বিলাকক ভজাবিলাকে তো তেওঁলোকক মই উদ্ধাৰ নকৰোঁ এই বুলি কৈছে অধম দুৰ্জন অধমৰ দুৰ্জন ক'বলগীয়া আছে নো নিকাৰ গুঞ্জাহিত অধম দুৰ্জন গতিকে মোক এৰি পেলাই আন যিবিলাক দেৱ দেৱীক ভজে সেই অধমবিলাকো সদায় মানে নিকাৰ ভুঞ্জে সিহঁতে কোনোদিন উদ্ধাৰ হ'ব নোৱাৰে এই বুলি কৈছে এ ৰাম ৰাম মোক ভয়ে বায়ু সূৰ্য অগ্নি পুৰাণ দৰে কালে বৃষ্টি আদি কৰি কৰ্ম আচৰে এই মোৰ ঐশ্বৰ্য যা নিবা সাজু স্বয়ং কুশলৰ অৰ্থে মোৰ চৰণ ভজয় হেৰাম এই মতে ভক্তি যোগ কহিলো তোমাত আবি সাংখ্য কহো মোক শুনিও সাক্ষাৎ হে সৃষ্টি কৰিবাক লাগি দেৱ সনাতন ও লীলায়ে ভৈৰন্ত দুই ৰূপতে ভগৱন্ত প্ৰভুই কপিলে মাকক সেইটো কথাই ক'বলৈ গৈছে যে মই এই চৰাচৰ ব্ৰহ্মাণ্ড তো সৃষ্টিও কৰিছিলোঁ পালনো কৰি আছোঁ এই ক্ষেত্ৰত যিবিলাক মোৰ সহচৰ পাৰিষদ সেই সকলোবিলাকে মোক সহায় সহযোগ কৰে তো মোৰ কুশলৰ নিমিত্তে তেওঁলোকে অহৰহ কৰ্ম কৰি থাকে তো সেয়াই তোমাক মই জনালোঁ অৰ্থাৎ মই সকলোতকৈ শ্ৰেষ্ঠ গতিকে এই কথাবোৰ যিসকল সাধুই জানে তো তেওঁলোকে মোৰ এই ঐশ্বৰ্য বিভূতিৰ কথা জানে তো তেওঁলোকে মোক সদায় ভজে মোৰ গুণানুকীৰ্তন কৰে তো এনেধৰণৰ নিজৰ কুশলৰ নিমিত্তে মোৰ চৰণ ভজা এই ভকতসকলক মই সকলো ফালৰ পৰা উদ্ধাৰ কৰোঁ তাৰপিছত সাংখ্য যোগৰ কথা ক'ব এতিয়া এ ৰাম ৰাম এহি মানে ভক্তি যোগ কহিল তো মাত আবি সাংখ্য কহো মা শুনিও হাই খাত হে সৃষ্টি কৰিবাক লাগি দেৱ সনাতন
লীলায়ে ভৈলন্ত দুই ৰূপ তেতিক্ষণ হেৰাম প্ৰথমে পুৰুষ ৰূপে মায়াৰ উদৰে কৰিলন্ত বীৰ্যধান জগত ঈশ্বৰে হে জন্মালন্ত মহামায়া মহত্ত কুমাৰ ও তাত হন্তে জন্মিল ত্ৰিবিধ অহংকাৰ ভক্তিযোগ কোৱাৰ পিছত মাকক সাংখ্যযোগ কৈছে তো সাংখ্যযোগৰ প্ৰথম সৃষ্টি তত্ত্বটো সম্বন্ধে মাকক আৰম্ভ কৰিছে যে হে আই সৃষ্টি কৰাৰ কাৰণে ভগৱন্ত প্ৰভু অৰ্থাৎ মই নিজক দুটা ভাগত বিভক্ত কৰি লীলা কৰি পেলাই মই এটা ভাগ পুৰুষ আৰু আনটো ভাগ তো প্ৰকৃতি ৰূপে মই সৃষ্টি কৰিলোঁ কৰি সেই প্ৰকৃতিৰ উদৰত তো মই বীৰ্য ধাৰণ কৰিলোঁ ফলস্বৰূপে মহামায়া সেই মহামায়া পুত্ৰৰূপে মহত্ত কুমাৰৰ জন্ম হ'ল আমাৰ পুত্ৰৰূপে মহত্ত কুমাৰৰ জন্ম হ'ল আৰু সেই মহত্ত কুমাৰৰ পৰা ত্ৰিবিধ অহংকাৰ তিনিবিধ অহংকাৰ সত্য ৰজ তম এই তিনিবিধ অহংকাৰৰ জন্ম হ'ল এ ৰাম ৰাম এহি মতে আনো তত্ত্ব হব উপজিল এ ৰাম ৰাম এহি মতে আনো তত্ত্ব হব উপজিল ঈশ্বৰ ইষ্ঠাত হবে হুয়া এক মিল জন্মাইল ব্ৰহ্মাণ্ড গোট আতি জ্যোতিষ্ময় হে বহুকাল জলে হিত নিশ্চয় আশয় হেৰাম পাছে নাৰায়ণ ৰূপে তাত ভগৱন্ত প্ৰৱেশিয়া চতুৰ্দশ লোক কল্পিলন্ত হে স্থানে স্থানে দেৱদৈত্য থাপিলন্ত নৰ ও বিৰাট শৰীৰ ইহা বুলিলাই মহামায়াৰ গৰ্ভত মহত্ত কুমাৰ জন্ম হ'ল তেওঁক জন্ম দিয়াৰ পিছত ত্ৰিবিধ অহংকাৰ সত্য ৰজ তম তিনি গুণ জন্ম দিলে তাৰ পিছত অন্যান্য তত্ত্ববিলাক জন্ম হয় তো অন্যান্য তত্ত্ববোৰতে সেইখিনি বাদ দিলে মন বুদ্ধি এই দুটা পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় তাৰপিছত পঞ্চভূতৰ তাৰপিছত পঞ্চ তন্মাত্ৰৰ এইবিলাকৰ জন্ম তো এইবিলাক অন্যান্যবিলাকৰ জন্ম হোৱা বুলি ক'লে তো কৈ তেওঁলোক গোটেই ২৪টা লগ লাগিল কিন্তু লগ লাগি তেওঁলোক লগহে লাগিল এটা ডিমাৰ দৰে এটা ব্ৰহ্মাণ্ড গোট বুলি কৈছে যি এটা ডিমাৰ দৰে তেওঁলোক থুপুৰি হৈ সেই তত্ত্বৰে এটা গোট হ'ল তাৰমানে সেই গোট হৈ তেওঁলোকে এতিয়া কিং কৰ্তব্য বিমূঢ় হ'ল একো কৰিব নোৱাৰা অৱস্থাত থাকিল তো তাৰ পাছত কি হ'ল বহুকাল সিটো জলত থকা বুলি কৈছে ভগৱান পৰমাত্মা ৰূপে যেতিয়ালৈকে অহা নাই তেতিয়ালৈকে এই তত্ত্ব এই ২৪টা তত্ত্ব তেওঁলোক মাতৃগৰ্ভত তো নিশ্চেষ্ট অৰ্থাৎ তেওঁলোক নিৰ্লিপ্ত
অৰ্থাৎ নিজে একো কৰিব নোৱাৰা এটা অৱস্থাত তেওঁলোক বিমূঢ় হৈ গোট খাই থাকিল। তাৰপিছত নাৰায়ণ ৰূপে তাত ভগৱন্ত যেতিয়া নাৰায়ণ ৰূপে অৰ্থাৎ পৰমাত্মা ৰূপে সেই গোটটোত সোমাল, তো তেতিয়া চেতন আহিল। আৰু চেতন অহাৰ লগে লগে ভগৱন্ত প্ৰভুৱে অহাৰ লগে লগে চতুৰ্দশ লোক কল্পিলন্ত 14টা ইন্দ্ৰিয়ৰ 14খন লোক, এই 14খন লোক সপ্ত স্বৰ্গ সপ্ত পাতাল, তো ভূ ভুৱ স জন মহ তপসত্য, এই 8খন, এইকেইখন স্বৰ্গ। আৰু পাতাল তো অতল বিতল ভূতল ধৰাতল মহিতল তলাতল ৰসাতল, এই 7খন পাতাল। তো এই 14খন লোক জন্মিল। লোক জন্মিল মানে এইবিলাক লোকালয়ৰ সৃষ্টি কৰি পেলাই থানে থানে, তো য'ত দেৱতা সোমাব লাগে তাত দেৱতাত ৰাখিব, য'ত দৈত্য সোমাব লাগে দৈত্য ৰাখিব, এনেধৰণৰ। তো কিছুমান লোকালয়ত নিজৰ নিজৰ, যেনে মই এটা সৰু উদাহৰণ দিছোঁ, তো ভূ বোলতে ভূস্বৰ্গ, তে ভূস্বৰ্গত কোন আছে? ভুৱস্বৰ্গত কোন আছে? এনেকুৱা প্ৰত্যেকটো লোকত ভগৱানে তাতে নিৰ্ণয় কৰি দিছে কাই কাই থাকিব। এই চতুৰ্দশ লোক কল্পনা কৰিছিল। তাৰপিছত এইটোকে বিৰাট শৰীৰ বুলি ভগৱন্ত প্ৰভুৱে কৈছে। অৰ্থাৎ এই আমাৰ দেহত যি 14 ইন্দ্ৰিয়ৰ যিখন চতুৰ্দশ লোক নিৰ্মাণ কৰিছে, সেইটোৱে 14 বিৰাট শৰীৰ বুলি কৈছে। বিৰাট শৰীৰ আৰু ক্ষুদ্ৰ শৰীৰ, বাহিৰত বিৰাট ব্ৰহ্মাণ্ড আৰু ভিতৰত অৰ্থাৎ মনুষ্যৰ ভিতৰত বা যিকোনো জীৱৰ ভিতৰত এখন ক্ষুদ্ৰ ব্ৰহ্মাণ্ড, এই বিৰাট শৰীৰৰ সৃষ্টি কৰিছে বুলি কৈছে। হে ৰাম ৰাম, ইটো কথা দেহাত বুজিবা দিয়া মন, সাংখ্য কথনৰ আবে শূন্য প্ৰয়োগ নাইতো, সাংখ্য কথনৰ আবে শুনা প্ৰয়োজন, অন্তৰ্যামী ভগৱন্ত জগত আধাৰ, ভক্তি বীৰ অতিতাপ কৰিয়া বিচাৰ, হে ৰাম হৃদয়তো সাৱধানে চিন্তিবা সদায়, এহি মানে তাৎপৰ্য যা নিবা আই, হে ব্ৰহ্মা নাৰদৰ আগে যি সাংখ্য কহিলা, ও বিদুৰত মৈত্ৰীয়তা কনিবে দেহাত বুজবা কৈছে। এই বিৰাট শৰীৰৰ যিটো তত্ত্ব দেহাত বুজবা কৰা, তো এতিয়া সাংখ্য তত্ত্ব, সাংখ্য জ্ঞান, তো সাংখ্যৰ কথা শুনাৰ প্ৰয়োজন কি, এই সম্বন্ধেও ক'ব গৈছে যে আচলতে ভক্তি যেতিয়া কামনা বাসনাৰ পৰা আঁতৰত থাকে, তো পুত্ৰ ভাৰ্যা আদিৰ পৰা আঁতৰত থাকে, আঁতৰ মানে সংসাৰ এখন কৰিলে তো জীৱই মায়াত মজিবই, তো আঁতৰত থকাৰ প্ৰশ্ন কেনেকৈ উঠে? এইটোৰ উত্তৰ হ'ল এই
জীৱৰ জন্মিছে জীৱৰ পুত্ৰ পুত্ৰী পিতৃ মাতৃ ইত্যাদি ভাতৃ আদি কৰি বন্ধুবৰ্গ আদি কৰি এই সকলোবোৰ তো ভগৱন্ত প্ৰভুৰ বস্তু মোক যেনেকৈ ভগৱানে সৃষ্টি কৰিছে সেই সকলো লোককো ভগৱানে সৃষ্টি কৰিছে তেওঁলোকৰ লগত লগ লাগি আমি এই সংসাৰখন চলাইছোঁ গতিকে তেওঁলোকৰ প্ৰতি ৰতি খুচি থকাৰ প্ৰয়োজন নাই তেওঁলোকক পৰিচালনা ভগৱানেহে কৰিব আমি পৰিচালনা কৰাৰ গৰাকী আচলতে নহয় কিন্তু আমি ভাবোঁ যে আমি তেওঁলোকক পোহপাল দি আছোঁ খুৱাই আছোঁ পৰিচালনা কৰিছোঁ কিন্তু বাস্তৱত যদিও হৈ আধ্যাত্মিক দিশত নহয় যেনে এটা উদাহৰণ এটা সন্তান জন্মি মৰিল জন্মাৰ লগে লগে মাক মৰিল তাৰ পিতৃ আগতে ঢুকাইছে এটা উদাহৰণ দিছোঁ তে পিতৃ মাতৃৰ বিও নাই সন্তানটোক কোনে এটা পালন কৰিছে পোৱা যায় বোলে তাৰ আত্মীয় স্বজনে কৈছে মানে পালন কৰিছে জানিলোঁ বা বুজি পালোঁ কিন্তু যেতিয়া সি নিৰাশ্ৰয় অৱস্থাত থাকিব আত্মীয় স্বজন যেতিয়া নাথাকিব তেতিয়া তাক কোনে পালন কৰিব তেওঁ ভগৱন্ত প্ৰভুই তাক পালন কৰিব তাৰ যদি আয়ুস আছে সি নমৰে ঈশ্বৰে তাক যিকোনো প্ৰকাৰে কাৰোবাৰ দ্বাৰাই হওক ঈশ্বৰে নিজে আহি তো পালন নকৰে ভগৱানে কাৰোবাৰ দ্বাৰাই পালন কৰিব গতিকে এই কথাটো জানি পেলাই তো সংসাৰৰ যিটো মায়া এই মায়াৰ প্ৰতি বিৰকত আনিব কৈছে মায়াত ৰতি খচি থাকবা হাক দিছে তেতিয়া হৃদয়ত ভগৱন্ত প্ৰভুৰ আবিৰ্ভাৱ হ'ব আৰু আহিলে ভগৱন্ত প্ৰভু আহিব যেতিয়া তেতিয়া ঈশ্বৰ সদায় হৈ কি কৰিব হৃদয়ৰ ভাৱনা চিন্তিবা সদায় এই মানে তাৎপৰ্য জানিবা হাই সেইটো তাৎপৰ্যৰ অৰ্থটো কৈছে যে ভক্তি ভগৱন্ত প্ৰভুৰ প্ৰতি অচলা ভক্তি ৰাখিবলৈ হ'লে তো সংসাৰৰ প্ৰতি অৰ্থাৎ মায়াৰ প্ৰতি আসক্তিটো কমাই দিব কৈছে সেই আসক্তিটো যদি অহৰহ থাকে তে কামটোত লোভ মদ মাৎসৰ্য থাকিবই কামনা বাসনা থাকিবই তো তেতিয়া চিত্ত চঞ্চল হ'ব আৰু চিত্ত চঞ্চল হ'লে ভগৱন্তৰ হৃদয়ত স্থাপন নহ'ব অৰ্থাৎ হৃদয়ত তেওঁক ধাৰণ কৰাটো তেওঁৰ ভাৱনা তেওঁৰ মূৰ্তিটো তো স্থিৰ নহ'ব বুলি কৈছে এই কথাটো অৰ্থাৎ সাংখ্য এই দৰ্শনৰ কথাটো ব্ৰহ্মা আৰু নাৰদৰ আগত আগে কৈছিল ব্ৰহ্মাই নাৰদৰ আগত কৈছে তো নাৰদে মৈত্ৰেয়ৰ আগত কৈছে আৰু মৈত্ৰেয় বিদুৰৰ আগত কৈছে সেইটো কথা কৈছে হে ৰাম সেই সাংখ্য দেৱহূতি মাতৃৰয়া গোট কপিল ঈশ্বৰে আবে কৰিলাবে অট সাংখ্য শুনি দেৱহূতি কুচন্ত দুনাই হে আৰু এক কথা বাপ কহিও বুজাই প্ৰকৃতি পুৰুষ দুয়ো এৰা এৰি নাই হে অন্য আশ্ৰয়কো ঋষে একঠাই হেৰাম নাহি ভিন্ন ভাৱ যেন জলৰ ৰসৰ প্ৰকৃতি পুৰুষ দুয়ো সেই পতন্তৰ হেৰাম মুক্ত হেন কদাচিত দেখি কোনো জন আৰু কোনো সংসাৰ অয় উৎপন্ন হে এতেকে লোকৰ মুখ্য কেন মতে হয় হয়তো মোৰ সংশয় সে দিও কৃপা সেই সাংখ্য শুনি পেলাই দেৱহূতিয়ে
পুনৰ পুত্ৰক প্ৰশ্ন কৰিছে, তো হে বাপ মোক আৰু এটা কথা বুজাই ক'ব লাগে। প্ৰকৃতি পুৰুষ দুয়োৰে এৰা এৰি নাই বুলি কৈছে, অন্য অন্য আশ্ৰয় কৰিছা কথাই বুলি কৈছে। এইটো বাহিৰত অৰ্থটো প্ৰকাশ কৰা টান, এইটো ভিতৰৰ অৰ্থাৎ আধ্যাত্মিকত অৰ্থটো প্ৰকাশ কৰিব লাগিব। আধ্যাত্মিকৰ অৰ্থটো হ'ল জীৱাত্মা আৰু পৰমাত্মা। তো জীৱাত্মা হ'ল প্ৰকৃতি আৰু পৰমাত্মা হ'ল পুৰুষ। পৰমাত্মা নাথাকিলে প্ৰকৃতি অচল হয়। তো সৃষ্টিৰ আদি মূল পৰমাত্মা, জীৱাত্মা আধাৰহে। গতিকে আধাৰ স্বৰূপ জীৱাত্মাক প্ৰকৃতিয়ে চলাই থাকে, পৰমাত্মাই চলাই থাকে। সেয়ে পৰমাত্মা আৰু প্ৰকৃতি অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মা একে লগ হৈ থাকে আৰু তেওঁলোকৰ এৰা এৰি নাই। তেওঁলোক এৰা এৰি হ'লে প্ৰকৃতি নিশ্চেষ্ট হ'ব। অলপ আগতে পালোঁ আমি সৃষ্টি তত্ত্বত যে ব্ৰহ্মাণ্ডগত লগ লাগিল 24 তত্ত্ব 24 তত্ত্ব, পৰমাত্মা অহা নাই, সোমোৱা নাই, তেওঁলোক নিশ্চেষ্ট হৈ থাকিল জলৰ ভিতৰতে। যেই আহিল ভগৱান সেই তেওঁলোক সচেষ্ট হ'ল, অৰ্থাৎ তেওঁলোকে সৃষ্টি আৰম্ভ কৰবাৰ সক্ষম হ'ল। সেই কথাখিনিয়ে এই কথাত একেলগে টানি লৈ আহিছে যে তেওঁলোক দুয়োৰে এৰা এৰি হ'লে সৃষ্টি নহয়। তাৰপিছত আৰু এইটো উদাহৰণ দিছিল, জল আৰু ৰস যেনেকৈ এৰা এৰি নাই, ভিন্নতা নাই, তদ্ৰূপ পুৰুষ প্ৰকৃতিৰো ভিন্নতা নাই। তেওঁলোকক মুক্ত যেন দেখি, প্ৰকৃতি বেলেগ যেন দেখি, পুৰুষ বেলেগ যেন দেখিলে আমি আমাৰ ভিতৰত যি পৰমাত্মা আছে আমাৰ জ্ঞানত নাহে, যিহেতু আমি চকুৰে দেখা নাপাওঁ, জ্ঞানেৰে ঢুকি নাপাওঁ। গতিকে এই জ্ঞান চক্ষু দি চাব নাজানাৰ কাৰণে পুৰুষ যি আমাৰ ভিতৰত আছে, পৰমাত্মা যি আমাৰ ভিতৰত আছে, আমাৰ চেতনত নাহি। গতিকে এনেহেন কথা কৈছে। এতিয়া মাকে কৈছে যদি তেনে হয় তেনেহ'লে তেওঁলোকৰ সংহাৰ কেনেকৈ হয়, মুখ্য কেনেকৈ হয়। এতেকে লোকৰ মুখ্য কেনেমতে হয়, এইটো মোৰ সংগ হৈছে দিয়ক কৃপা মই। তেওঁ মুখ্য হ'ব লাগিলে তেওঁলোক ভগৱন্ত প্ৰভু প্ৰকৃতি অৰ্থাৎ জীৱাত্মা পৰমাত্মা দুয়োৰো সান্নিধ্যত তো সৃষ্টি তত্ত্বত তেওঁলোক লাগি থাকিব আৰু সৃষ্টিৰ মাজেদি কৰ্মৰ মাজেদি তেওঁলোকে পাপ পুণ্য অৰ্জন কৰিব। তেওঁলোকে ভগৱন্তৰ আদেশ তো মানি চলি তেওঁলোকে কাৰ্য সিদ্ধি কৰিব। কৰোঁতে 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 তেওঁলোকে ভগৱন্তৰ প্ৰতি অচলা ভক্তি ৰাখিলে মুক্ত হ'ব আৰু তেতিয়া তেওঁলোক মোক্ষ পাব। এ ৰাম ৰাম কপিল বদতি আবে শুনিও ক আই, প্ৰকৃতিৰ সম্বন্ধ মাত্ৰ বদ্ধ হেতু নাই, হে কিন্তু গুণ বৃদ্ধি কৰি আসক্ত হয়, আসক্ত গুচিলে জীৱ মুকুতি পায়। হে ৰাম এতেকে সাধন কহ শুনা কৰি মন, একান্ত সাধুৰ সংগ লৈও সৰ্বক্ষণ, হে মোৰ গুণ নামৰিতো কীৰ্তন কৰয়, ও চিৰকাল কথা শুনি ভক্তি বঢ়া। প্ৰকৃতিৰ সম্বন্ধ বন্ধ একো নাই, অৰ্থাৎ জীৱাত্মাই বন্ধ হৈ থকাৰ অৰ্থটো কৰা নাই বুলি কৈছে।
নকৰি তাৰে তলৰ লাইনত কৈছে কিন্তু গুণ বৃদ্ধি হ'লে সত্য ৰজ তম এই তিনিটা গুণ তো এই তিনিটা গুণৰ মাধ্যমত যদি ৰজগুণত থাকে জীৱটো ৰজ আৰু তম দুয়ো লগ লাগি যদি জীৱই প্ৰকৃতিৰূপী জীৱই জীৱাত্মাই কৰ্ম কৰি থাকে তেনেহ'লে তাৰ মুক্তি নাই কিন্তু আসক্তি যদি গুছে তাৰমানে যদি সত্যগুণত থাকে ৰজ আৰু তম যদি বাদ দিয়ে দি সত্যগুণত অধিষ্ঠিত হৈ সৎকৰ্মবিলাক যদি কৰে তেনেহ'লে মুক্ত পায় মুক্ত হয় মুকুতি হয় বুলি কৈছে তো এইটোৰ এটা উপায় দিছে এই সত্যগুণ লাভ কৰাৰ আহৰণ কৰাৰ এটা উপায় দিছে সাধুৰ সংগ লগা দিছে সদায় সাধুৰ সংগত তেওঁৰ নাম গুণ কীৰ্তন কৰিব কৈছে শ্ৰৱণ কৰিব কৈছে আৰু এইদৰে শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে ভক্তি বাঢ়ি যাব আৰু বাঢ়িলে ভগৱন্ত তুষ্ট হ'লে তো তেওঁলোকৰ মানে মুখ্য লাগি যাব এইটো ইনডাইৰেক্ট কৈছে ডাইৰেক্ট যদিও পদত দিয়া নাই তো আধ্যাত্মিক ভাৱেৰে এইটো ইনডাইৰেক্টলি কথাটো কৈছে আৰু অন্যান্য সাধনক আশ্ৰয় কৰি পেলাই মায়াক তৰিয়া মায়াক কিন্তু তো অন্যান্য সাধন কি আমাৰ বিভিন্ন উপায় আছে মায়াৰ পৰা হাত সৰাৰ সাধু সংগত ফুৰা তো ঈশ্বৰৰ কথা কোৱা ঈশ্বৰৰ কৰ্ম কৰা কৰ্ম কৰোঁতে সদায় ঈশ্বৰৰ কথাবিলাক ভাবি থকা তো জীৱন উপকাৰৰ নিমিত্তে কৰ্ম কৰা এনেহেন কথাবিলাক যদি সাধন সেই সাধনক যদি আশ্ৰয় কৰি পেলাই কোনো জীৱই কোনো ভকতে থাকে তেনেহ'লে তেওঁলোকৰ মায়া লাহে লাহে কাটিব আৰু মায়া লাহে লাহে কাটিলে ভক্তি যোগ আৰম্ভ হ'ব ভক্তি বিস্তাৰ হ'ব তো এইদৰে জীৱই মুক্তি পাব মুখ্য পাব এ ৰাম ৰাম আনো হব সাধনাক কৰিয়া আশ্ৰয় মায়া কটৰিয়া তাৰা মোহ কোপায় এ ভকতি যোগক পূৰ্বে সংক্ষেপে কহিলোঁ বিস্তৰ কৰিয়া পুনু সাংখ্য নিৰূপিলোঁ হে ৰাম আৰু শুনা বৈষ্ণৱ অষ্টাংগ যোগ আই ঈশ্বৰৰ ধ্যান সমে কহিব বুজাই হে সাধক পুৰুষে আতি কৰি মন বস ও প্ৰথমে ধৰিবে যম নিয়ম ইয়াৰ আগৰখিনি কথা অলপ কৈছোঁ মই তো সাংখ্য নিৰূপণ কৰিলে কপিলে মাকক সাংখ্যৰ তত্ত্ব কিছু ব্যাকত কৰিলে তাৰপিছত এতিয়া অষ্টাংগ যোগৰ কথা ক'ব গৈছে ঈশ্বৰৰ ধ্যান সমস্ত ইন্দ্ৰিয়বিলাকক বশ কৰি মনটোক বশ কৰি পেলাই তো ঈশ্বৰক যদি ধ্যান কৰি থাকে তেতিয়াহ'লে ঈশ্বৰ সন্তুষ্ট হ'ব আৰু এই ঈশ্বৰ সন্তুষ্ট কৰাৰ আৰু এটা কৈছে সাধক পুৰুষে আতি কৰি মন বস প্ৰথমে ধৰিবে যম নিয়মৰ এডখ 12টা যম নিয়ম এই যম নিয়ম 12টা তো পালন কৰি পেলাই যিবিলাক সাধনমাৰ্গী পুৰুষ যিবিলাক ভক্তই আৰু মোটামুটি এই ভক্তবিলাকে
তো তেওঁলোকে সেইকেইটা নিয়ম, এই 12টা নিয়ম পালন কৰি পেলাই থাকিলে তেতিয়াহ'লে কি হ'ব? দিব্যস্থানত ভগৱন্ত প্ৰভুক তেওঁলোকে লাভ কৰবাৰ সক্ষম হ'ব, এই বুলি কৈছে। এই ৰাম ৰাম পবিত্ৰ স্থানতো দিব্য আসন পাতিয়া কৰিবেক প্ৰাণায়াম তাহাতে বহিয়া বৈকুণ্ঠৰ লীলা ধ্যান কৰি ঘনে ঘন মনোৰম লোক হবে কৰিবেক চন্ন হেৰাম মন যেবে সাৱধান হৈলেক আখিয়া নাসিকাৰ অগ্ৰেতেবে সৃষ্টি কৰাখিয়া হে চিন্তিবেক ঈশ্বৰৰ ৰূপ বিতোপন ও সেই ৰূপ কহ শুনা এক মন। দিব্য আসন, শুদ্ধ আসন, আমাৰ শুদ্ধ আসনটোৱে দিব্য আসন। এনে দিব্য শব্দটো অৰ্থ পৰিষ্কাৰ পৰিচ্ছন্ন, অতি পবিত্ৰ মন লৈ আসন বসন কৰিব লাগিব, ধ্যান ধাৰণা থাকিব লাগিব। তো সেইটোৱে দিব্য আসন। পাতি পেলাই প্ৰাণায়াম, এতিয়া আমাৰ প্ৰাণায়ামটো আমি ইয়াতে বৈছোঁ ইয়াতে, তো আমাৰ প্ৰাণায়ামটো যিটো আচলতে প্ৰাণায়াম, যিটো যোগ আমি কৰা নাই, কিন্তু আমি ঈশ্বৰৰ চিন্তা কৰিছোঁ। আসনখনকো আমি ব্যাসৰ আসন বুলি লৈছোঁ, ভাগৱতখনক আমি বাংময় ঈশ্বৰ বুলি লৈছোঁ। তো গৃহক আমি ঈশ্বৰৰ আলয় বুলি লৈছোঁ। তেনেকৈ সন্মুখৰ উপবিষ্ট ভকতবৃন্দক আমি ভকত ঈশ্বৰৰ ভক্ত বুলি লৈছোঁ। তো তেতিয়া আমাৰ অন্তৰৰ যিটো মলিমামত, যিখিনি আমাৰ কিবা যদি আছে, মনৰ দুৰ্বলতা বা কিবা অসূয়া ভাৱ বা কিবা আমাৰ মলি ভাৱ, সেইখিনি দূৰ হয়। এইটোৱে আমি দিব্য আসন বুলি ভাবোঁ। কিন্তু এনে দিব্য আসন বুলি কি হ'ব বুলি প্ৰশ্ন কৰিলে, তো য'ত ভগৱন্ত প্ৰভু বিৰাজমান হয়, ভগৱন্ত প্ৰভু থিতাপি লয়, আৰু তাতে যেতিয়া তেওঁ বহিব, তেওঁ ঈশ্বৰক চিন্তা কৰি, ঈশ্বৰক স্তুতি কৰি, মন প্ৰাণ নিয়ম কৰি পেলাই, সংযম কৰি পেলাই, ইন্দ্ৰিয়বিলাক সংযম কৰি পেলাই যেতিয়া ঈশ্বৰক মাতিব, তেতিয়া তেওঁৰ ভিতৰত একো নাথাকে, তেওঁ ঈশ্বৰৰ আৰাধনাত নিমগ্ন হ'ব, ঈশ্বৰে তেওঁক কৃপা কৰিব। এইটো দিব্য আসন। তো আমাৰ ভকতবিলাকো কিছুমান ভাগৱতী আছে নাই? আচ্ছা, যি নহওক, দিব্য আসনত মাকক এই কথাটো কৈছে যে তুমি এনেধৰণে আসন পাতি ভগৱানক আৰাধনা কৰিব লাগিব। তুমি প্ৰাণায়ামটো কৰি পেলাই বৈকুণ্ঠৰ লীলা, ভগৱানৰ লীলা, সেইবোৰ তুমি মনত স্মৰণ কৰিব লাগিব, আৰু তেওঁৰ ৰূপটো তুমি চিন্তা কৰিব লাগিব, তেওঁৰ গুণ তুমি চিন্তা কৰিব লাগিব। কৰিলে মনৰ মল দূৰ কৰিব বুলি কৈছে, মনৰ মল দূৰ হ'ব বুলি কৈছে। তাৰপিছত যেতিয়া বহিব, তেতিয়া তেওঁৰ ৰূপ চিন্তা কৰি ঈশ্বৰক ধ্যান কৰোঁতে নাকৰ আগেদি, চকু দুটা নাকৰ আগেদি চাব লাগে, কাৰো প্ৰতি দৃষ্টি নিক্ষেপ কৰিব নালাগে।
কোনো স্থানৰ প্ৰতিও নহয়, কোনো মানুহৰ প্ৰতিও নহয়। তো চকু দুটা সন্মুখৰ ভালে একোৱে দেখা নাই তেওঁ, অথচ সকলো দেখিছে। এনে চকু দিয়াকে নাসিকাৰ অগ্ৰতেৱে দৃষ্টি কৰা সিয়া চিন্তিবে কয় ঈশ্বৰৰ ৰূপবিত বন। তো সেই ৰূপক সোমাও শুনা একমন, অৰ্থাৎ ঈশ্বৰৰ ৰূপটো কেনেধৰণৰ ৰূপ চিন্তা কৰিব লাগে তুমি নাকৰে যদি দৃষ্টি দি পেলাই সেইটো কথা এতিয়া কওঁ। এ ৰাম ৰাম শুনিও কো নৰ নাৰী পৰম পবিত্ৰ। তৃতীয় স্কন্ধৰ কথা কপিল চৰিত্ৰ। হে কলি মন বিনাশক আতপৰে নাই, জানি সাৱধানে শুনা হেলা নোযোৱাই। হে ৰাম জয় জয় কপিল ৰূপ কৃপাময়, ভকতি বীৰ কোটি জিতো কৰিলা উদয়। হে ৰাম মোৰ সৰ্বক্ষণে তজু পদে সুকৰতি, এই কৃপা কৰা বাপ অগতিৰ গতি। হে গোপাল চৰণে কহে গোবিন্দৰ দাস, ও ৰামকৃষ্ণ বুলি চলা গোবিন্দৰ লেখকে কৈছে। কপিল চৰিত্ৰৰ কথা তৃতীয় স্কন্ধত যিটো উপাদেয় কাহিনী, মনোৰম কাহিনী ক'লে সেই সম্বন্ধে তো কলি যুগৰ যিটো মলযুক্ত যিবিলাক ভাৱনা কৰ্ম সেইবোৰ দূৰ কৰাৰ অন্য আৰু উপায় নাই বুলি কৈছে। গতিকে সেই কপিলে এনেধৰণৰ ভাৱনা এটা লৈয়ে মাকৰ জৰিয়তে জগতত সাংখ্য বিস্তাৰ কৰিলে, ভক্তি বিস্তাৰ কৰিলে। যিটো ভক্তি আগতে কৈছিল, তো সেই ভক্তি সম্বন্ধে মাকক পুনৰ ক'লে। এই ভক্তিয়ে মাকৰ সংসাৰৰ প্ৰতি বিৰক্তি জন্মালে, তো জন্মাই ঈশ্বৰৰ প্ৰতি আসক্তি বঢ়ালে। তো এতিয়া কৃপা কৰিবৰ কাৰণে মাকে পুনৰ মানে লেখকৰ ভাষাৰে কৈছে কথাটো। আচলতে বস্তুটো লেখকৰ বস্তু, এখানি মাকৰ বস্তু নহয়, লেখকে কৈছে এই কৃপা কৰা বাপ অগতিৰ গতি, মোৰ সৰ্বক্ষণে তজু পদে সুকৰতি, সদায় যেন তোমাৰ চৰণত ৰতি হৈ থাকে, এখানি মোক কৃপা কৰিব লাগে, হে অগতিৰ গতি, এই বুলি গোপাল চৰণে কৈছে। দাস ও ৰামকৃষ্ণ বুলি চলা গোবিন্দৰ পাশ হৰি ৰাম, ও ৰাম হৰি ৰাম, ও ৰাম শ্ৰীমন্ত শংকৰ হৰি Naina
কৃষ্ণ চিন্তি হৰি বোলা সবাৰো কুশল আছে হৰি বোলা কৃষ্ণ কৃষ্ণ আৰু হৰি